মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে স্বাগতম জনাইছো আমাৰ ABC কোচিং চেণ্টাৰ আসাম চেনেলটোলৈ। তোমালোকে সকলোৱে জানা 15 আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱস আমাৰ আহি পাইছে 2024 চনৰ আৰু এই স্বাধীনতা দিৱসত আমি সকলোৱে আমাৰ ঘৰে ঘৰে স্কুলত অফিচ আদালত সকলো ঠাইতে আমি পতাকা উত্তোলন কৰোঁ আৰু আমি বক্তৃতা প্ৰদান কৰোঁ। ঠিক আছে, গতিকে তোমালোকৰ কাৰণে মই সুন্দৰকৈ এটা বক্তৃতা বা ভাষণ এটা লিখি আনিছো। তোমালোকে অলপ কাৰেকশ্যন কৰি লৈ পিনে তোমালোকে এইখিনি ভাষণ ব্যৱহাৰ কৰিব পাৰিবা, তোমালোকৰ বিদ্যালয়তে হওক বা তোমালোকৰ অন্যান্য ঠাইতে হওক। ঠিক আছে, মই এই ভাষণখন মোৰ নিজৰ উদ্দেশ্যে লিখিছো, সেইকাৰণে মই এনেকৈ লিখিছো যে আজিৰ সভাত উপস্থিত মাননীয় সভাপতি মহোদয়, প্ৰমুখ্যে সন্মানীয় অতিথিবৃন্দ, সন্মানীয় অধ্যক্ষ মহোদয়, সন্মানীয় মোৰ সতীৰ্থ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু মোৰ মৰমৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল, আজি আমি সকলোৱে ইয়াত একগোট হৈছো এক বিশেষ উদ্দেশ্যত। আজি 15 আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱস। এয়া আমাৰ ৭৭তম স্বাধীনতা দিৱস। আজিৰ এই দিনটোতে আমাৰ দেশ ভাৰতবৰ্ষই 1947 চনত স্বাধীনতা লাভ কৰিছিল। বহু ৰক্তাক্ত বলিদানৰ ফলত আজি আমি স্বাধীন ভাৰত লাভ কৰিব সক্ষম হৈছো। আজিৰ এই দিনটোতে মোৰ মন বৰকৈ মনত পৰি আছে সেই মহান নেতা স্বাধীনতা সংগ্ৰামী বাৰে বৰণীয়া ব্যক্তিসকললৈ। আমাক এই স্বাধীন ভাৰতৰ মুক্ত আকাশ উপহাৰ দিয়াৰ বাবে কিমান যে আন্দোলন ত্যাগ স্বীকাৰ কৰিব লগা হৈছিল, সেয়া আজি ইতিহাসৰ পাতে পাতে আমি পঢ়ি আহিছো। 1918 চনৰ বিহাৰৰ চাম্পাৰণ সত্যাগ্ৰহ, 1919 চনৰ খিলাফত আন্দোলন, 1920 চনৰ অসহযোগ আন্দোলন, জালিয়ানৱালাবাগৰ গণহত্যাকাণ্ড, খাদী আন্দোলন, দাণ্ডী যাত্ৰা, 1930 চনৰ আইন অমান্য আন্দোলন, 1942 চনৰ ভাৰত ত্যাগ আন্দোলন আমি কেতিয়াও পাহৰিব নোৱাৰো। মহামানৱ মহাত্মা গান্ধীয়ে অহিংসা নীতি সম্পৰ্কে কৈ গৈছিল, An eye for an eye will only make the whole world blind. আমি ভাৰতীয় সৌভাগ্যৱান যে এনেহেন মহান মানুহ জন্ম আমাৰ এই পবিত্ৰ ভাৰত ভূমিত হৈছিল। আমি আজি পাহৰিব নোৱাৰো আজাদ হিন্দ ফৌজৰ জন্মদাতা নেতাজী সুভাষ চন্দ্ৰ বসুৰ কথা। তেখেতে কৈছিল, তোমালোকে মোক ৰক্ত দিয়া, মই তোমালোকক স্বাধীনতা দিম। এনেদৰে আৰু বহু মহান মানুহ আছে, পণ্ডিত জৱাহৰলাল নেহৰু, চৰ্দাৰ বল্লভ ভাই পেটেল, সৰোজিনী নাইডু, ভগৎ সিং, বাল গংগাধৰ তিলক, লালা লাজপত ৰায়, বিপিন চন্দ্ৰ পাল, গোপীনাথ বৰদলৈ, কনকলতা বৰুৱা, শিৱৰাম ৰাজগুৰু, সুখদেৱ, চন্দ্ৰশেখৰ আজাদ, মংগল পাণ্ডে, ৰাণী লক্ষ্মীবাই, নানা চাহেব আৰু বহুতো, যিসকল ব্যক্তিক আমি আৰু আমাৰ ভৱিষ্যত প্ৰজন্ম কেতিয়াও পাহৰিব নোৱাৰে। স্বাধীনতাৰ যি ৭৭টা বছৰ আমি পাৰ কৰিলো, আমি জাগ্ৰত হোৱাৰ সময় এয়া আহি পৰিছে। আমি আমাৰ সমাজৰ পৰা কুসংস্কাৰ, অন্যায়, অত্যাচাৰ, ভ্ৰষ্টাচাৰ আদি দূৰ কৰিব লাগিব আৰু ইয়া কেৱল সম্ভৱ হ'ব সুশিক্ষাৰ জৰিয়তে। আজি এইখন মঞ্চতে আমি প্ৰতিজ্ঞাবদ্ধ হ'ম, আমি এজন ভাল মানুহ হ'ম, আমি ভাৰতৰ সুনাগৰিকৰ দায়িত্ব সদায় পালন কৰিম, আমি আমাৰ ভাৰতীয় সংবিধানক সন্মান কৰিম আৰু আমাৰ বাবে বলিদান দিয়া সেই স্বাধীনতা সংগ্ৰামীসকলৰ সন্মানাৰ্থে সিহঁতৰ সপোনৰ ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ বাবে আমি সৰ্বপ্ৰকাৰৰ ত্যাগ স্বীকাৰ কৰিবলৈ কেতিয়াও কুণ্ঠবোধ নকৰিম। জয় হিন্দ, জয় ভাৰত।